Hi guys, welcome to our channel Pray Home. আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ইণ্ডিয়ান পলিটিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। বন্ধুসকল, এই প্ৰশ্নসমূহ আহি থকা আসাম হায়াৰ ছেকেণ্ডাৰী টেট লগতে আসাম পুলিচ এছআই এক্সামৰ কাৰণেও খুবেই গুৰুত্বপূৰ্ণ। বন্ধুসকল, আহকচোন চাওঁ আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো কি। Our first question is, which article of the Indian Constitution provides for Vice President of India? ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলে ভাৰতৰ ভাইচ প্ৰেছিডেণ্ট অৰ্থাৎ উপৰাষ্ট্ৰপতিৰ কথা কয়? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ চি। অ'কে, আৰ্টিকল 63। আৰ্টিকল 63-এ ভাৰতৰ সংবিধানত ভাইচ প্ৰেছিডেণ্টৰ কথা উল্লেখ কৰিছে। নেক্সট কুৱেশ্যন, which among the following is the basis of representation in Rajya Sabha for stage? ভাৰতৰ ৰাজ্যসমূহৰ ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰাৰ বাবে তলৰ কোনটো ভিত্তি হিচাপে ধৰা হয়? অৰ্থাৎ ভাৰতৰ ৰাজ্যসমূহক কিহৰ ভিত্তিত ৰাজ্যসভাৰ গঠন কৰা হৈছে বা ভাগ কৰা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। অ'কে, পপুলেশ্যন, জনসংখ্যাৰ ভিত্তিত ভাৰতৰ ৰাজ্যসমূহত ৰাজ্যসভা গঠন কৰা হৈছে। আৰু ফ'ৰ্থ চিডিউল, অ'কে, ভাৰতৰ সংবিধানৰ ফ'ৰ্থ চিডিউলত ইয়াৰ কথা উল্লেখ আছে। Next question, in which year Manipur and Tripura became full-flagged state of India? কোনটো বছৰত মণিপুৰ আৰু ত্ৰিপুৰা ভাৰতৰ এখন সম্পূৰ্ণ অংগৰাজ্য হৈছিল? বন্ধুসকল, ইয়াৰ আনচাৰটো কি হ'ব? অপশ্যন নম্বৰ চি। অ'কে, 1972 আৰু 21 জানুৱাৰীত 1972 চনৰ 21 জানুৱাৰীত কি হৈছিলে? মণিপুৰ আৰু ত্ৰিপুৰা ভাৰতৰ এখন সম্পূৰ্ণ অংগৰাজ্য হৈছিল। Next question, how many seats are reserved for women on the board of every cooperative society? প্ৰত্যেক কোঅপাৰেটিভ ছ'চাইটিৰ কাৰণে ভাৰতৰ সংবিধানে ওমেনৰ কাৰণে কিমান শতাংশ চিট ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। অ'কে, 2%, 2%। আৰু মনত ৰাখিব, SC আৰু STৰ কাৰণে 1%। অ'কে, নেক্সট কুৱেশ্যন, goods and service tax GST was first introduced in which among the following country? তলৰ কোনখন দেশত প্ৰথমতে গুডছ এণ্ড ছাৰ্ভিচ টেক্স অৰ্থাৎ GST ইণ্ট্ৰডিউচ কৰা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ফ্ৰান্স। আৰু মনত ৰাখিব বন্ধুসকল, ফ্ৰান্সত 1954 চনতে GST ইণ্ট্ৰডিউচ কৰা হৈছিলে। আৰু ভাৰতবৰ্ষত কিমান চনত? 2017 চনত। অ'কে, 1 জুলাইৰ পৰা GSTৰ ব্যৱস্থা কৰা হৈছে। আৰু এইটো কিমান নম্বৰ সংশোধনী? 101। অ'কে, 101। অ'কে, 101 নম্বৰৰ সংশোধনীৰ দ্বাৰা। আৰু এই বিলখন পাছ কৰা হৈছিলে 2016 চনত। Next question, how many languages are specified in the English in the 8th schedule of the Constitution of India? Okay, ভাৰতৰ সংবিধানৰ 8 নম্বৰ চিডিউলত কেইটা ভাষা স্পেচিফাইড কৰা হৈছে? অ'কে, ভাৰতৰ সংবিধানে স্বীকৃতি প্ৰদান কৰিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 22। 22টা ভাষা টোটেল ভাৰতৰ সংবিধানে সাংবিধানিক ভাষা হিচাপে চিহ্নিত কৰিছে। আৰু মনত ৰাখিব, প্ৰথমতে ইয়াৰ সংখ্যা আছিলে 14টা। আৰু এই ভাষাকেইটা হৈছে আছামিজ, বেংগলী, গুজৰাটী, হিন্দী, কানাডা, কাশ্মীৰী, কোনকানী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উৰিয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধি, তামিল, তেলেগু, উৰ্দু, বড়ো, সান্থালী, মেথিলি এণ্ড ডোগৰী। বন্ধুসকল, পাৰিলে এই ভাষাকেইটা মনত ৰখাটো উচিত, কাৰণ বিভিন্ন ধৰণৰ এক্সামত কেতিয়াবা তলৰ কোনটো ভাষা সংবিধান প্ৰদত্ত হয় বা কেতিয়াবা কোনটো ভাষা নহয় বুলি আহে। গতিকে এইকেইটা মনত ৰখাটো ভাল। আৰু মনত ৰাখিব, সিন্ধি ভাষাটো এড কৰা হৈছিলে 1967ত। কোনকানী, মণিপুৰী আৰু নেপালী ভাষাটো 1992 চনত। আৰু বড়ো, ডগৰী, মেথিলি আৰু সান্থালী ভাষাটো 2004 চনত এড কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু ইজ কল্ড মডাৰ্ণ মানুহ? অ'কে, মডাৰ্ণ মানুহ বুলি কাক কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ডক্টৰ BR আম্বেদকাৰ। অ'কে, আৰু তেওঁক কি বুলি কোৱা হয়? ফাদাৰ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। অ'কে, ভাৰতৰ সংবিধানৰ পিতৃ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, which of the following is not a feature of election system in India?
তলৰ কোনটো ইলেকশ্যন চিষ্টেম অৰ্থাৎ ভাৰতৰ ইলেকশ্যন ব্যৱস্থাৰ কি নহয় নিৰ্বাচন ব্যৱস্থাৰ এটা বৈশিষ্ট্য নহয় আৰু ইয়াত আমি কোনটো নহয় বিচাৰো আহকচোন প্ৰথমটো চাওঁ ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ অৰ্থাৎ প্ৰাপ্তবয়স্ক ব্যৱস্থা এইটোতো হয়ে নেক্সট সিক্ৰেট ভোটিং এটো হয় আমি সিক্ৰেট ভোটিং আমি কোনে কাক ভোট দিছো আমি দেখুৱাব নালাগে Next, reservation of seats in the legislature for the members of scheduled caste and scheduled tribes. Okay, SC আৰু ST সকলৰ কাৰণে মেম্বাৰ সকলৰ ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে নেক্সট চাওক কমিউনেল ইলেক্টৰেট ওকে সাম্প্ৰদায়িক মানে ইলেকশ্যন এইটো কেতিয়াও নহয় ওকে গতিকে ইয়াৰ শুদ্ধটো কি হ'ব অপশ্যন নম্বৰ ডি নেক্সট কুৱেশ্যন Members of the Election Commission are appointed by Election Commissioner members সকলক কোনে এপইণ্ট কৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু এইখিনিতে মনত ৰাখিব ভাৰতৰ সকলো উচ্চ পদস্থ বিষয়াসকলক কোনে নিযুক্তি দিয়ে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই ওকে সকলো উচ্চ পদস্থ বিষয়াক কোনে নিযুক্তি দিয়ে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে Next question. The number of seats reserved for scheduled caste in the Lok Sabha is Lok Sabhat scheduled caste অৰ্থাৎ SC members সদস্যসকলৰ কাৰণে কিমানখন সিট ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 79 খন ওকে আৰু এইখিনিতে মনত ৰাখিব maximum strength of the Lok Sabha is 552 members okay Lok Sabha মানে maximum 552 জন 52 জন সদস্য থাকিব পাৰে আৰু 530 জন মেম্বাৰ্স আমাৰ ভাৰতৰ কোৰ পৰা ৰিপ্ৰেজেন্ট কৰে ষ্টেটছ ওকে বিভিন্ন ৰাজ্যসমূহৰ পৰা 530 জন মেম্বাৰে ৰিপ্ৰেজেন্ট কৰে আৰু 20 জন মেম্বাৰে কোৰ পৰা ৰিপ্ৰেজেন্ট কৰে ইউনিয়ন টেৰিটৰিজ অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা আৰু দুজন মেম্বাৰ্ছক নমিনেট কৰে কোনে প্ৰেচিডেণ্টে ওকে এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা দুজন মেম্বাৰক প্ৰেচিডেণ্টে কি কৰে নমিনেট কৰে আৰু বৰ্তমান আমাৰ লোকসভাত কিমানখন মেম্বাৰ আছে কিমানজন মেম্বাৰ আছে 545 জন নেক্সট which of the following article dealt with the formation of parliament তলৰ কোনটো আৰ্টিকলত পাৰ্লিয়ামেন্ট সদন গঠনৰ কথা উল্লেখ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি আৰ্টিকল 79 ওকে আৰ্টিকল 79 ত পাৰ্লিয়ামেন্ট গঠনৰ কথা উল্লেখ আছে Next question. The executive power of the union is vested in which one of the below? Executive power to ভাৰতৰ সংবিধানৰ কাক নিয়োগ কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি প্ৰেচিডেণ্টৰ হাততে এক্সিকিউটিভ পাৱাৰটো আছে ওকে কিহৰ ইউনিয়ন বিলাকৰ নেক্সট Which article of the Indian Constitution has the provision of Finance Commission in India? Okay, ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলত ফাইনেন্স কমিশনৰ বিত্তীয় আয়োগৰ কথা উল্লেখ আছে ওকে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ওকে আৰ্টিকল 280 আৰ্টিকল নম্বৰ 280 ত উল্লেখ আছে নেক্সট কুৱেশ্যন Election of members of Rajya Sabha is taken from ভাৰতৰ সংবিধানৰ যি ৰাজ্য সভাৰ ইলেকশ্যনৰ কথা উল্লেখ আছে সেয়া কোনখন সংবিধানৰ পৰা অনা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কনষ্টিটিউশ্যন অফ সাউথ আফ্ৰিকা ওকে সাউথ আফ্ৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা অনা হৈছে Next question. The numbers of members of Rajya Sabha from states and union territories is union আৰু state territory পৰা state আৰু union territory পৰা ভাৰতৰ ৰাজ্য সভালৈ কিমানজন সদস্য মানে নিৰ্বাচন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 238 আৰু বাকি 12 জনক কি কৰা হয় মানে প্ৰেচিডেণ্টে নমিনেট কৰিব পাৰে Next question. How many number of members are nominated by the president to the Rajya Sabha? Okay. আৰু ইয়াৰ আনসাৰটো কি হ'ব গম পাইছে? Okay, 12 জন মেম্বাৰক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্য সভালৈ নমিনেট কৰিব পাৰে আৰু লোকসভালৈ দুজনক পাৰে Next question. In which part of the Indian Constitution the fundamental rights are provided? ভাৰতৰ সংবিধানৰ কোনটো মানে পাৰ্টত কি কৰা হৈছে ফান্ডামেন্টাল ৰাইটস অৰ্থাৎ মৌলিক অধিকাৰৰ কথা উল্লেখ আছে আৰু এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ আনসাৰটো কি হ'ব অপশ্যন নম্বৰ এ পাৰ্ট 2 ওকে পাৰ্ট
2 নেক্সট চাও Which article of the Constitution abolishes untouchability? ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলে অস্পৃশ্যতাক মানে নাইকিয়া কৰিছে অস্পৃশ্যতাবাদ নাইকিয়া কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি আৰ্টিকল 17 ওকে নেক্সট কুৱেশ্যন Which of the following committee suggested to incorporate fundamental duties in the Constitution? Okay, তলৰ কোনখন কমিটিয়ে ফাণ্ডামেণ্টেল ডিউটিছ অৰ্থাৎ মৌলিক কৰ্তব্যসমূহ ইনক্লুড কৰাৰ কাৰণে সাজেষ্ট কৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি চৰণ সিং কমিটি ওকে চৰণ সিং কমিটিত কি কৰা হৈছে কমিটিয়ে সাজেষ্ট কৰিছিলে বন্ধুসকল আজিৰ আমাৰ শেষৰ প্ৰশ্নটো হ'ল হু এপইণ্টছ দ্য চিফ Information Commissioner and Information Commissioners in India. Okay, Chief Information Commissioner আৰু Information Commissioner কোনে এপইণ্ট কৰে আৰু এইটো নিশ্চয় গম পাইছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ ডি ওকে প্ৰেচিডেণ্ট অলপ আগতে কৈছে ভাৰতৰ সকলো উচ্চপদস্থ বিষয়া কোনে নিয়োগ কৰে ৰাষ্ট্ৰপতিয়ে ওকে ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে বন্ধুসকল এইখিনি আছিল আজিৰ আমাৰ প্ৰশ্ন আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব আৰু যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব থ্যাংক ইউ থ্যাংকছ ফৰ ৱাচিং দিছ ভিডিঅ'